নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব কৰ বৰষুণে উকা বুকুত কিবা কি ৰহণু দিবনে আধা লিখা কাহিনী এদিনাম হ'বনে নীলাঞ্জনা নীলাঞ্জনা আপোনালোকে কি কৰিলে মই শান্তি পাম বুলি সোধাৰ কাৰণে মই ফেচ টু ফেচ কৈ দিছোঁ যে আপোনালোকে ইয়াৰ পৰা ওলাই গ'লে মই শান্তি পাম আৰু সেইকাৰণে মোৰ মনত থকা সঁচা কথাটো মই কৈ দিছোঁ কাৰণ মই মিছা ক'ব নোৱাৰোঁ আৰু আপোনালোকৰ নিচিনা ফাঁকি দিব নোৱাৰোঁ আমি ফাঁকি দিছোঁ কি ফাঁকি দিছোঁ আমি কোৱাচোন গলিয়ে গলিয়ে চপা মাৰিছোঁ তাৰ চব ঘাটি চাইছোঁ ক'ত লুকাই আছে ভগৱান জানে তই যদি নিজৰ লাইনৰ মানুহ এটা বিচাৰি উলিয়াব নোৱাৰো তেন্তে তই কিহৰ মানুহ কেনেবাকে মই যদি হামিদক বিচাৰি উলিয়াও নহয় তেতিয়া তোৰ অৱস্থা কি কৰ চাবি য'তে ত'তে এনেকৈ হাত নুঠাব মোৰো কিন্তু হাত ভৰি আছে দিগন্তৰ মাক দেউতাকক ঘৰৰ পৰা খেদিলে কি হ'ব দিগন্ত জীয়াই থকালৈকে তুমি একোৱেই নোপোৱা মাক বাপেকক এৰি আহি সি এনেও জীয়াই থাকিব নোৱাৰিব কাৰণ মাক বাপেকক ওলোৱাই পঠোৱাৰ পিছতে আমাৰ দুটাৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰমাণ দি দিম তাৰপিছত যাতে সি ইমানখিনি সহ্য কৰিব পাৰিব তই কেনেকৈ আমাক কেনেকুৱা কথা ক'ব পাৰিলি ইমান কুলাংগাৰ পুত্ৰ তই কেনেকৈ হলি তোৰ মানুহজনীৰ কাৰণে আমাক বৃদ্ধাশ্ৰমত থবলৈ ওলাইছ অলপো বেয়া লগা নাই নে তোৰ মনে মনে থাকা তুমি কিয় মনে মনে থাকিম মনে মনে থাকি আজি সীমা চেৰাই গৈছে তাৰ পিছতো সহ্য কৰি থাকিম মানুহেতো নিজৰ পত্নীৰ কথা মতে কাম কৰে তুমি মোক ক'লা তাৰ জীৱনটো মই যেনে তেনে বচাব লাগে মই মোৰ নিজৰ জীৱনটোক তুচ্ছ জ্ঞান কৰি তাক বচালো মই এতিয়া গোটেই জীৱনটো তুমি আৰু মই যি কৰিছো আমাৰ ল'ৰা ছোৱালী কেইটাৰ কাৰণে কৰিছো কেতিয়াবা তোমাৰ কথা মোৰ কথা ভাবিছো ভাবিবলৈ সময় পাইছো সেই বুলি ঘৰৰ পৰা ওলাই যাবনে যাম যদি তাৰ ভাল হয় তাৰ সুখ হয় তাৰ যদি শান্তি হয় এই ঘৰখন এৰি থৈ যোৱাটোনো কি ডাঙৰ কথা হ'ব দে হ'ব থৈ আহিবি আমাক য'ত থ আমাৰ কোনো আপত্তি নাই কিন্তু এটা কথা মই তোক কৈ দিলো আমাক যে তই থৈ আহিবি একেবাৰে সম্পৰ্ক ছিঙি থৈ আহিবি তোৰ সুখৰ কাৰণে তোৰ পৰিবাৰৰ সন্তুষ্টিৰ কাৰণে আমি ভাবি ল'ম যে আমাৰ কোনো সন্তান আজিৰ পৰা নাই
ককাহঁত বোলে কৰবালৈ যাবগৈ একেবাৰে যাব বোলে মানে এখন ঘৰ এৰি গুচি যাব গম পাইছানে নাই পাইছো যাব তাতে কি হ'ল কি হ'ল মানে ককাহঁত গুচি যাব কিয় মই যাব নিদিওঁ ইয়াত থাকি কি কৰিছে যাওক নিজৰ বয়সৰ মানুহৰ লগত অলপ ফূৰ্তিত থাকক ককা আইতা একেবাৰে গুচি যাব তোমাৰ বেয়া লগা নাই পাপাই যাব দিছে কিয় বেছি কথা নকবা এইখন ঘৰ তোমাৰ পাপাৰ মতে নচলে অকল মোৰ মতে চলে তাৰ মানে ককাহঁতক তুমি যাব দিছা মোৰ এগেইনষ্টত খোৱাৰ পৰিণামী এইখন ঘৰত মোৰ বিৰুদ্ধে কোনেও চলিব নোৱাৰে ককাহঁত গুচি গ'লে কিন্তু ময়ো গুচি যাম তুমি ক'ত যাবা অল্ড এজ হোমত তাতে কি কৰিবা মই ককা আৰু আইতাৰ লগত থাকিম ককা আইতা নাথাকিলে ময়ো ইয়াত নাথাকো কৈ দিলো তুমি মোক ধমকি দিছা এনেকৈ ক'বলৈ তোমাক কোনে শিকাইছে কোনো শিকোৱা নাই মই নিজে কৈছো মই ককা আইতাহঁতৰ লগত গুচি যাম থাপ্পৰ চিনি পোৱা যোৱা ইয়াৰ পৰা ডাঙৰ মানুহৰ কথা মাত ক'বলৈ আহে তাইৰ বাপেকক কথাবিলাক কৈ দিব লাগিছিল কি হ'ব কৈ জোৰ কৰি আমাক ইয়াত থকাটো কৰিব কি শান্তিত থাকিম আমি জীয়েকক শাসন কৰক তেওঁ আমাক ঘৰৰ পৰা উলিয়াই দিবলৈ তেওঁৰ জীয়েকক আমি বিয়া পাতি অনা নাছিলো নহয় তেওঁৰ জীয়েকক বাৰু শাসন কৰিলে কিন্তু আমাৰ ল'ৰাক কোনে শাসন কৰিব তাক কি শাসন কৰিব লাগে আমাক বৃদ্ধাশ্ৰমলৈ যোৱাৰ প্ৰস্তাৱটো জানো সি এতিয়া নাই আৰু যদি সমৰ্থনেই নাথাকে বোৱাৰীৰ কি সামৰ্থ্য আছে ওচৰৰ মানুহে কি বুলি ভাবিব মিতিৰ কুটুম্বৰ আগত কি কম ক'বা এই বুলি কৈ দিবা যে আমি বৰ দুৰ্ভগীয়া মাক বাপেক আৰু কোনোবাই যদি সোধে তুমি কৈ দিবা ল'ৰাৰ সুখ আৰু শান্তিৰ কাৰণে আমি নিজৰ ঘৰখন এৰি গুচি যাবলৈ ওলাইছো আমাৰ নিজৰ ল'ৰাৰ পৰিয়াল হ'ল তাৰ দায়িত্ব বাঢ়িল পত্নী পৰিয়াল এইবোৰৰ মাজতনো আমাক কেনেকৈ চোৱা চিতা কৰিব সেই বুলি কৈ দিবা সিহঁতৰ অসুবিধা নহওক বুলিহে আমাক কি চোৱা চিতা কৰিব লাগে আমিতো বেমাৰী নহয় আমি বেমাৰী নহয় সিহঁত বেমাৰী সিহঁত মন মগজুৰে বেমাৰী মানুহ দিগন্তৰ গাত একো দুখ নাই চব এইজনীৰ কাৰণেহে নহয় তগৰ তোমাৰ ল'ৰাও ধোৱা তুলসী পাতৰ দৰে পবিত্ৰ নহয় বুজিছা সি যদি তাৰ পত্নীৰ কথা মতে ICUত পেচেণ্ট লৈ আছা মোক খবৰ দিয়া নাই আহো দিয়া ৰ'বাচোন তোমাক কি সহায় কৰিব লাগে কোৱা মই চব কৰি দিম তোমাৰ কাৰণে চব কৰি দিম পেহীৰ লগত হস্পিটেলত থাকিব লগা হ'লেও থাকি দিম ফাৰ্মাচীত পইচা নল'বৰ বাবে কৈ দিম নেকি কোৱা নালাগেও সব ঠিকে চলি আছে মোৰ একো প্ৰব্লেম হোৱা নাই নহয় তথাপিও মই তোমাক সহায় কৰিম নীলা নালাগে নিজে নিজে সহায় কৰিবলৈ অহা মানুহক মই বিশ্বাস কৰিবলৈ টান পাওঁ নীলাঞ্জনা 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 নীলাঞ্জনা
তই কি কৰি আছ? ময়ো যাম কলৈ যাবা? তোমালোকৰ লগত। তোমালোক গুচি গ'লে মই কাৰ লগত থাকিম? ময়ো যাম। আমি বুঢ়া মানুহবিলাক থকা ঘৰখনলৈহে যাম। তই কেনেকৈ যাবি তালৈ? এই তই জানো বুঢ়া হলি? তাত জানো কাম চাম কৰিবলৈ সৰু ল'ৰা নাথাকিব? মই কাম কৰিম, মুঠতে তোমালোকৰ লগত মই যামেই। মোক তোমালোকৰ লগত নিবানে নাই কোৱা? তুমি এনেকৈ আমনি কৰি নাথাকিবা, আমাৰ বেয়া লাগে নহয়। তোমালোক গুচি গ'লে মোৰ জানো বেয়া নালাগিব? মই কাৰ লগত থাকিম? বুজিছ, তোৰ দেউতাৰো সৰুতে এনেকুৱাই আছিল। সেই মই বজাৰলৈ যাবলৈ যেতিয়া ওলাওঁ, সি লগ এৰা নাছিল নহয়। সি মোতকৈ আগতে গৈ ৰৈ আছিলগৈ। কেতিয়াবা সেই চাইকেলখনৰ কেৰিয়াৰতে থাপ মাৰি ধুই ৰৈ আছিলগৈ। সেইটো ল'ৰাই আজি আমাক নিজে নি বৃদ্ধাশ্ৰমতো আহিবগৈ। নীলা, ৰবাচোন। হস্পিটেলৰ পৰা ওলাই আহিলা যে, কি হৈছে তোমাৰ? মোৰ নহয়, পেহীৰ হাৰ্টৰ প্ৰব্লেম হৈছে। এডমিট কৰিছোঁ। আজি ICUৰ পৰা উলিয়াইছে। ICUত পেচেণ্ট লৈ আছা, মোক খবৰ দিয়া নাই? আহোঁ দিয়া। ৰবাচোন, তোমাক কি সহায় কৰিব লাগে কোৱা, মই চব কৰি দিম। তোমাৰ কাৰণে চব কৰি দিম। পেহীৰ লগত হস্পিটেলত থাকিব লগা হ'লেও থাকি দিম। ফাৰ্মাচীত পইচা নল'বৰ বাবে কৈ দিম নেকি কোৱা? নালাগেও, চব ঠিকে চলি আছে। মোৰ একো প্ৰব্লেম হোৱা নাই নহয়। তথাপিও মই তোমাক সহায় কৰিম নীলা। নালাগে, নিজে নিজে সহায় কৰিবলৈ অহা মানুহক মই বিশ্বাস কৰিবলৈ টান পাওঁ। পথে পথে ঘুরি পুরুরে আর মনের ব্যথা কাকনো শুনাও রে, মনের ব্যথা কাকনো শুনাও রে। সানি, সানি, তুমি ইয়াত কি কৰিছা? মোক ককা আইতাহঁতৰ লগত যাব দিয়া, নহ'লে মই ৰাস্তা নেৰো। নীলাঞ্জনা 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 নীলাঞ্জনা
মাৰৰ কাৰণে এই ঘৰটোৱে মন্দিৰ আছিল বুজিছ দিগন্ত। মই কষ্ট কৰি সাজিছিলো ঘৰটো মই। আজিৰ পৰা এই মন্দিৰৰ পূজাৰী তুমি নহয়, বেলেগ মানুহ। পথে পথে ঘূৰি ফুৰোৰে ব'লা যাওঁগৈ ব'লা। আর মনৰ ব্যথা কাকনো শুনাও ৰে, মনৰ ব্যথা কাকনো শুনাও ৰে। ছানী, ছানী তুমি ইয়াত কি কৰিছা? মোক ককা আইতাহঁতৰ লগত যাব দিয়া, নহ'লে মই ৰাস্তা নেৰো। দিগদাৰী নকৰিবা, যোৱাচোন যোৱা যোৱা।